জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়া ডাঙৰীয়াৰ ওপৰত কালি মন্তব্য অপমানসূচক মন্তব্য আচলতে আগবঢ়াইছে মই ভাবোঁ যে এয়া জুবিন গাৰ্গৰ চৰম এক অহংকাৰৰ তেওঁৰ বক্তব্য বা এক অহংকাৰী মানুহৰ বক্তব্য হিচাপে কালি তেওঁ এই বক্তব্য আগবঢ়াইছে। আপোনালোকে আমি সকলোৱে দেখি আছোঁ যে ৰাজীৱ হদিয়া কোন আছিল। আজি ৰাজীৱ হদিয়া ডাঙৰীয়াৰ এই দুখ লগা খবৰটো অহাৰ পিছত অসমত আপোনালোকে দেখিছে যে কেনেকৈ অসমৰ গাঁৱে ভূঞে উজনি অসমৰ বিভিন্ন গাঁৱে ভূঞে এক ব্যাপক ৰূপক এক জাতীয় জাগৰণ বা এক জাতীয় জোকাৰণিৰ সৃষ্টি হৈছে। কিন্তু এনে এক অৱস্থাত আজি জুবিন গাৰ্গ ডাঙৰীয়াই তেওঁ বহুত গান গাব পাৰে অসমৰ কাৰণে, তেওঁৰ মাতটো ভাল হ'ব পাৰে, কিন্তু তেওঁ এনেকৈ ৰাজীৱ হদিয়াক অপমান কৰাৰ ক'ত সাহস পালে? গতিকে তেওঁ যি অপমান কৰিছে যে তেওঁ নিজে ক'বলগীয়া হৈছে যে জাতিৰ কাৰণে বা দেশৰ কাৰণে ময়ো গান গাইছোঁ। ৰাজীৱ হদিয়া ডাঙৰীয়াই কোনোদিন ক'বলগীয়া হোৱা নাই যে তেওঁ জাতিৰ কাৰণে গান গাইছে। তেওঁ জাতিৰ কাৰণে গান গাইছে, জাতিৰ কাৰণে মাত মাতিছে আৰু অসমীয়াৰ হৈ কোনোদিন আপোচ কৰা নাই কাৰণে আজি তেওঁ ৰাজীৱ হদিয়া হৈছে। আজি জুবিন গাৰ্গে দাবী কৰি ক'বলগীয়া হৈছে যে জাতিৰ কাৰণে ময়ো গান গাইছোঁ। সেইখিনিয়ে মই ভাবোঁ যে ৰাজীৱ হদিয়া আৰু জুবিন গাৰ্গৰ মাজত পাৰ্থক্য। ৰাজীৱ হদিয়া ডাঙৰীয়া সদায় অমৰ হৈ থাকিব। আৰু আচলতে কথাটো কি যে যেতিয়াই মানুহে সিদ্ধান্ত লয় যে মই কোনোদিন আপোচ নকৰোঁ, যেতিয়াই মানুহে সিদ্ধান্ত লয় যে মই জাতিৰ হকে কাম কৰিম, আৰু তেতিয়াহে এজন ৰাজীৱ হদিয়াৰ জন্ম হয়। আৰু এই ৰাজীৱ হদিয়াৰ অমৰ ৰাজীৱ হদিয়া, গণশিল্পী ৰাজীৱ হদিয়া। গতিকে ৰাজীৱ হদিয়াক এনেকৈ ধৰণৰ অপমানসূচক, এনেকৈ ঠাট্টাসুলভ মন্তব্য আমি জুবিন গাৰ্গক নকৰিবলৈ আমি ভৱিষ্যতে সকীয়াই দিছোঁ। অন্যথা কিন্তু জুবিন গাৰ্গে উজনি অসমত এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ কাৰণে তেওঁ কিন্তু ইয়াৰ কাৰণে তেওঁ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব।